কংগ্ৰেছৰ দায়িত্ব লোৱাৰ পাছত প্ৰথম যেতিয়া তিনিচুকীয়ালৈ আহিছিলোঁ তেতিয়া আমি এটা সিদ্ধান্ত লৈ আহিছিলোঁ যে কিছুদিনৰ আগতে জুলাই মাহত বাতৰিত শিৰোনামা দখল কৰিছিলে বাঘজানে দ্বিতীয়বাৰৰ কাৰণে যে যিসকল মানুহ ক্ষতিগ্ৰস্ত হ'ল, যিসকল মানুহৰ ঘৰ বাৰী গোটেই উচান হ'ল, সেই ৰাইজে আন্দোলন কৰিবলগীয়া হৈছিলে তেওঁলোকৰ প্ৰাপ্যখিনি বিচাৰি, আৰু মানুহক জেল হাজতলৈ ভৰোৱা হৈছিলে। যাৰ ঘৰ জ্বলিলে, যাৰ সকলোখিনি শেষ হৈ গ'ল, এতিয়া তেখেতসকলে জামিন লৈ থাকিব লগা হৈছে বুলি শুনি পেলাই খবৰ ল'বলৈ আহিছিল। আৰু আজি যিদিনাখনৰ পৰা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী আসনত বহিছে, তিনিটা শব্দ তেখেতৰ মুখত খুব সঘনে ওলায়। এটা হৈছে খিলঞ্জীয়া, যে তেখেতে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিব। এটা হৈছে অসমীয়া জাতীয় সত্তা, যে জাতীয় সত্তাৰ কাৰণে তেখেতে কাম কৰিছে। আৰু এটা হৈছে এনকাউণ্টাৰ। এনকাউণ্টাৰটো চবেই দেখিছে। আমি যি চাবলৈ আহিছিলোঁ যে খিলঞ্জীয়া জাতীয় সত্তাৰ অধিকাৰী আমাৰ অসমীয়া মানুহখিনিৰ কাৰণে, খিলঞ্জীয়া মানুহখিনিৰ কাৰণে, আৰু যাক আমি জাতীয় সত্তা বুলি কওঁ, বাঘজানৰ সেই ৰাইজৰ কাৰণে এই চৰকাৰখনে কি কৰিছে। ইমান প্ৰতাৰণা, ইমান প্ৰলোভন, বণিক গোষ্ঠীৰ স্বাৰ্থত অইলৰ ডাঙৰ ডাঙৰ বিষয়াসকলৰ সৈতে এয়াৰ কণ্ডিশ্যন ৰুমত চাহ খাই গোপন মিটিংবিলাক কৰি, সেই গোপন মিটিংবিলাকৰ সাৰ্থকতাৰ স্বাৰ্থত আজি আমাৰ নিজৰ খিলঞ্জীয়া জাতীয় সত্তাৰ প্ৰতিচ্ছবি আমি ইয়াত আজি ভালকৈ দেখা পাইছোঁ। এতিয়া কান্দি কান্দি মহিলাসকলে কৈছে যে আমাক প্ৰথমতে আহি ক'লে যে আমি এডভান্স হিচাপে, অগ্ৰিম হিচাপে এটা সাহাৰ্য দিছোঁ, আপোনালোকে চলক, পৰৱৰ্তী সময়ত আমি আপোনালোকক সম্পূৰ্ণ সাহাৰ্য দিম। যেতিয়া পৰৱৰ্তী সময়ত সাহাৰ্য বিচাৰি গ'ল, তেতিয়া জেল হাজতলৈ প্ৰেৰণ কৰা হ'ল, আন্দোলন অবৈধ বুলি কোৱা হ'ল। আৰু এই মহিলা, বিধৱা মহিলা এতিয়া জামিন লৈ পেলাই আছে, জামিন লৈ পেলাই আছে। এয়াই হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জাতীয় সত্তাৰ প্ৰতি দায়বদ্ধতাৰ পৰিচয়। এই অঞ্চলৰ যি 612 ঘৰ যি পৰিয়াল আছে, ইয়াৰ যি ৰাইজৰ যি যান্ত্ৰণা, সেই যান্ত্ৰণাৰ পৰা মুক্তি দিবৰ কাৰণে চৰকাৰক অতি শীঘ্ৰে তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। অন্যথাই ৰাইজে যদি কালিলৈ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী লয়, আমি ৰাইজৰ সন্মুখত থাকিম। এইবাৰ যদি তেওঁলোকে গ্ৰেপ্তাৰ কৰিবলৈ আহে, আমাক প্ৰথমতে গ্ৰেপ্তাৰ কৰিব লাগিব, আমাৰ ওপৰত তেওঁলোকে হেণ্ডকাফ লগাব লাগিব। এই আন্দোলন যাতে ভয়ংকৰ ৰূপ নলয়, এই আন্দোলন যাতে বাঘজানৰ জুইতকৈও বেছি নজ্বলে, তাৰ কাৰণে মই চৰকাৰক সকীয়াই দিছোঁ। আৰু চৰকাৰে অতি শীঘ্ৰে তেওঁলোকৰ যি প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতি পালন কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ।